নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান হাই ভিডিঅ' চেনেলৰ আনটা ভিডিঅ'ত তোমালোকক স্বাগতম জনাইছোঁ আৰু আজি মই তোমালোকৰ লগত নৱম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ প্ৰথম পাঠ দ্য ফান ডে হেডৰ যিসমূহ পাঠভিত্তিক প্ৰশ্ন আছে সেই প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম প্ৰথম কোৱেশ্চন দিয়া আছে যে answer these questions in a few words or a couple of sentences is এই প্ৰশ্নৰ সমূহৰ উত্তৰবিলাক কেইটামান শব্দত বা দুটা হাৰিত দিব লাগে তো ফাৰ্স্ট কোৱেশ্চনটো আছে হাউ ওল্ড আৰ মাৰ্গি এণ্ড টমি মাৰ্গি আৰু টমিৰ বয়স কিমান এনসাৰ হ'ব মাৰ্গি ইজ 11 years old and Tommy is 13 মাৰ্গিৰ বয়স 11 বছৰ আৰু টমিৰ বয়স 13 বছৰ নেক্সট কোৱেশ্চনত আছে হোৱাট ডিড মাৰ্গি ৰাইট ইন হাৰ ডায়েৰী মাৰ্গিয়ে তাইৰ দিনলিপিত কি লিখিছিল এনসাৰত আমি লিখিব লাগিব ইন হাৰ ডায়েৰী মাৰ্গি ৰোট that Tommy found a real book that day মাৰ্গিৰ দিনলিপিত তাই লিখিছিল যে সেইদিনাখন টমিয়ে এখন সঁচা বা বাস্তৱ কিতাপ বিচাৰি পাইছিল নেক্সট কোৱেশ্চন আছে had মাৰ্গি ever seen a book before মাৰ্গিয়ে আগতে এখন কিতাপ দেখিছেনে তো আমি এনসাৰ লিখিব লাগিব no মাৰ্গি had never seen a book before নাই মাৰ্গিয়ে আগতে এখন কিতাপ দেখা নাই Question number 4 আছে What things about the book did she find strange? কিতাপখনৰ কি বস্তু মাৰ্গিয়ে আচহুৱা পাইছিল বা আচৰিত পাইছিল The things about the book she found strange were the pages of the book were yellow and crinkly and it had the same words she had once read before and the words stood still instead of moving. They were supposed to as on a computer screen. ইয়াৰ উত্তৰতে কৈছে যে কিতাপখনৰ বিষয়ে তাই যিবিলাক আচহুৱা বা আচৰিত পাইছিল সেয়া হৈছে কিতাপৰ পাতবিলাক হালধীয়া বৰণৰ আছিল আৰু সেই পাত বা পৃষ্ঠাবিলাক ভাঁজ লগা আছিল আৰু সেই পৃষ্ঠাবোৰত তাই এবাৰ আগতে পঢ়ি যোৱা যিবিলাক শব্দ আছে সেই একেখিনি শব্দকে তাই লুটিয়াই দিলে পুনৰ পায় আৰু সেই কিতাপৰ শব্দবিলাক স্থিৰ চলন্ত নহয় যেনেকৈ কম্পিউটাৰৰ পৰ্দাত শব্দবিলাক চলন্ত বা ইফালৰ পৰা সিফালে লৰচৰ কৰি থাকে কিতাপৰ আখৰবিলাক বা শব্দবিলাক স্থিৰ হৈ থাকে তো এইখিনি বস্তু তাই কিতাপৰ বিষয়ে আচৰিত পাইছিল কোৱেশ্চন নম্বৰ 4 আছে হোৱাট ডু ইউ থিংক এ টেলিবুক ইজ তোমালোকে টেলিবুক কি বুলি ভাবা এ টেলিবুক ইজ এন ইলেক্ট্ৰনিক ডিভাইচ on which the lessons are shown either preloaded or through the internet টেলিবুক হৈছে এটা বৈদ্যুতিক যন্ত্ৰ য'ত পাঠসমূহ দেখুওৱা হয় যিবিলাক আগতীয়াকৈ তাত লোড কৰি ৰখা হয় প্ৰিলোডেড অৰ্থাৎ আগতীয়াকৈ তাত সঞ্চয় কৰি থোৱা বা সেই পাঠবিলাক ইণ্টাৰনেটৰ যোগেদি দেখুওৱা হয় Question number 6 আছে Where was Margie's school? Did she have any classmates? মাৰ্গিৰ স্কুল ক'ত আছিল আৰু তাইৰ সহপাঠী আছিল নে আমি এনসাৰত লিখিব লাগিব Margie's school was at her home right next to her bedroom মাৰ্গিৰ স্কুল তাই ঘৰতে আছিল শোৱনি কোঠাৰ কাষত Second part to আমি answer লিখিব লাগিব No, she did not have any classmates. নাই তাই কোনো ধৰণৰ সহপাঠী নাছিল Next question আছে Which subjects did Margie and Tommy learn? মাৰ্গি আৰু টমিয়ে কোনবিলাক বিষয় অধ্যয়ন কৰিছিল বা পঢ়িছিল তো ইয়াৰ এনসাৰটো হ'ব Margie learned geography and mathematics. Tommy learned history and mathematics. মাৰ্গিয়ে ভূগোল আৰু গণিত পঢ়িছিল
টমিয়ে ইতিহাস আৰু গণিত পঢ়িছিল Question number 2 আছে answer the following with reference to the story আমি কাহিনীটোৰ মতে আমি এই প্ৰশ্নবিলাকৰ উত্তৰ দিব লাগে প্ৰথমতে আছে I would not throw it away এই বাক্যশাৰীৰ লৈ কেইটামান প্ৰশ্ন হৈছে যেনে প্ৰথমটো আছে who says these words এই কথাকেইটা কোনে কৈছিল তো ইয়াৰ উত্তৰটো হ'ব মাৰ্গি says these words মাৰ্গিয়ে এই কথাকেইটা কয় নেক্সট কোৱেশ্চনটো আছে what does it refer to it শব্দটো কোটেশনৰ ভিতৰত লিখা আছে তাৰ মানে it শব্দটোৱে কাক বুজাইছিল কাক ৰেফাৰ কৰিছিল তো ইয়াৰ উত্তৰটো হৈছে it refers to that real book that Tommy had found it শব্দটোৱে সেই বাস্তৱ কিতাপ বা সঁচা কিতাপখনৰ কিতাপখনক বুজাইছে যিখন টমিয়ে বিচাৰি পাইছিল দুই নম্বৰতে আছে sure they had a teacher but it wasn't a regular teacher it was a man তো এই প্ৰশ্নটোৰ পৰা এই বাক্যটোৰ পৰা এটা প্ৰশ্ন উদয় হৈছে যে who does they refer to ইয়াত they শব্দটোৱে কাক বুজাইছে তো ইয়াৰ উত্তৰটো হ'ব they refer to the people of the old times পুৰণি দিনৰ মানুহবিলাকক they শব্দটোৱে বুজাইছে তেওঁলোক শব্দটোৱে পুৰণি কালৰ বা পুৰণি দিনৰ মানুহবোৰক বুজাইছে নেক্সট কোৱেশ্চনটো আছে what does regular mean here ইয়াত regular শব্দটোৱে কি বুজাইছে আমি আনসাৰ লিখিব লাগিব here regular refers to the mechanical teacher they had then ইয়াত regular শব্দটোৱে সেই সময়ত তেওঁলোকে যি মেকানিক্যাল বা যন্ত্ৰচালিত শিক্ষক আছিল তেওঁলোকৰ যিজনে তেওঁলোকক পঢ়াইছিল সেই মেকানিক্যাল টিচাৰ বা সেই যন্ত্ৰচালিত শিক্ষকজনক বুজাইছে What is it contrasted with? আৰু ইয়াত এই যিজন মেকানিক্যাল টিচাৰ বুলি কোৱা হৈছে অৰ্থাৎ ৰেগুলাৰ বুলি কোৱা হৈছে ইয়াত কাৰ লগত তুলনা কৰা হৈছে বা কাৰ লগত সামঞ্জস্য দেখুওৱা হৈছে তো ইয়াৰ উত্তৰটো হ'ব it is contrasted with a normal teacher of earlier times who was a living human being তো এইটো এজন সাধাৰণ শিক্ষকৰ লগত তুলনা কৰা হৈছে আগৰ দিনৰ যি এজন মানুহ আছিল 3 নম্বৰ কোৱেশ্চনটোত আছে answer each of these questions in a short paragraph about 30 words প্ৰত্যেকটো উত্তৰ আমি এটা চমু প্যাৰাগ্ৰাফত লিখিব লাগে প্ৰায় 30টা শব্দত তো প্ৰথম কোৱেশ্চনটো আছে what kind of teachers did Margie and Tommy have Margie আৰু টমিৰ কেনেকুৱা ধৰণৰ শিক্ষক আছিল তো ইয়াৰ আনসাৰটো হ'ব Margie and Tommy had mechanical teachers that were robots they were taught on computers and television screens they did not have a living person as a teacher who would teach the pupils in a classroom তো ইয়াৰ উত্তৰটো হৈছে যে মাৰ্গি আৰু টমিৰ যন্ত্ৰচালিত শিক্ষক আছিল যি একোটা ৰবট আছিল বা যিবিলাক ৰবট আছিল আৰু তেওঁলোকে অৰ্থাৎ সেই ৰবটবিলাকে মাৰ্গি আৰু টমিক কম্পিউটাৰ বা টেলিভিছনৰ পৰ্দাত তেওঁলোকক শিক্ষাদান কৰিছিল আৰু তেওঁলোকৰ কোনো জীৱিত এজন পুৰুষ শিক্ষক হিচাপে নাছিল যি শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীসকলক পঢ়ায় The next question to আছে why did Margie's mother send for the county inspector Margieৰ মাকে কাউন্ট্ৰি ইন্সপেক্টৰক কিয় মাতি পঠাইছিল মই এখিনতে কৈ থওঁ কাউন্ট্ৰি ইন্সপেক্টৰ মানে হৈছে যিজন ব্যক্তিয়ে যিবিলাক বৈদ্যুতিক যন্ত্ৰ যেনে কম্পিউটাৰ ল্যাপটপ বা এনেকুৱা টেলিবুক যিজনে ভাল কৰে মেৰামতি কৰে সেইজনক কোৱা হয় কাউন্ট্ৰি ইন্সপেক্টৰ আৰু ইয়াত প্ৰশ্ন সুধিছে যে মাৰ্গিৰ মাকে কাউন্ট্ৰি ইন্সপেক্টৰজনক কিয় মতাই পঠাইছিল The answer হৈছে Margie's mother sent for the country inspector because the mechanical teacher was not functioning efficiently. It had been giving her test after test in geography and she had been doing worse and worse. তো ইয়াৰ উত্তৰটো এই ধৰণৰ যে মাৰ্গিৰ মাকে কাউন্ট্ৰি ইন্সপেক্টৰজনক মতাই পঠাইছিল কাৰণ যিজন মেকানিক্যাল টিচাৰ আছিল বা যন্ত্ৰচালিত শিক্ষক সেই শিক্ষকজন বা সেই মেচিনটোৱে সুন্দৰভাৱে কাম কৰা নাছিল
সেই মেচিনটো বা সেই মেকানিক্যাল টিচাৰজনে মাৰ্গীক ইটোৰ পাছত সিটো পৰীক্ষা ভূগোলৰ পৰীক্ষা অনুষ্ঠিত কৰি গৈছিল আৰু মাৰ্গীয়ে ইটোৰ পাছত সিটোৰ পৰীক্ষাত বেয়াতকৈ বেয়া কৰি গৈছিল সেইকাৰণে মাৰ্গীৰ মাকে কণ্টি ইন্সপেক্টৰ মতাব লগা হৈছিল নেক্সট কুৱেশ্যনটো আছে হোৱাট ডিড হি ডু তেওঁ কি কৰিলে অৰ্থাৎ হি শব্দটোৱে এই যিজন কণ্টি ইন্সপেক্টৰ বা যিজন মেকানিক তেওঁক বুজোৱা হৈছে তো ইয়াৰ উত্তৰ আমি লিখিব লাগিব হি স্লোড ডাউন দ্য মেকানিক্যাল টিচাৰ্ছ স্পীড up to an average 10-year level. The mechanical teacher's speed was controlled and adjusted according to the IQ level of Margie. কি কৰিলে সেই যিজন মেকানিক বা যিজন কণ্টি ইন্সপেক্টৰ তেওঁ সেই মেকানিক্যাল টিচাৰজনৰ মাৰ্গীৰ যিজন মেকানিক্যাল টিচাৰ আছিল যন্ত্ৰচালিত শিক্ষক আছিল বা মেচিন আছিল তাৰ যি গতি তাৰ যি স্পীড তাক কমাই দিছিল আৰু 10 বছৰ বয়সৰ গড় হিচাপে 10 বছৰ বয়সৰ স্তৰত তাৰ স্পীড মিলাই দিছিল তাৰ গতিটো 10 বছৰ বয়সৰ লগত মিলাই দিয়া হৈছিল আৰু সেই মেকানিক্যাল টিচাৰজনৰ স্পীডটো কন্ট্ৰোল কৰা হৈছিল দমন কৰা হৈছিল আৰু মাৰ্গীৰ আইকিউ লেভেলৰ লগত মিলাই দিয়া হৈছিল আইকিউ লেভেল মানে তোমালোকে নিশ্চয় বুজিছা আইকিউ মানে হৈছে ব্ৰেইন কেপাচিটি মগজৰ যিটো ক্ষমতা বা বুদ্ধিমতা তাৰ লগত মিলাই দিয়া হৈছিল নেক্সট কোৱেশ্চন আছে why was Margie doing badly in geography what did the county inspector do to help her মাৰ্গীয়ে ভূগোলত কিয় বেয়া কৰিছিল আৰু কণ্টি ইন্সপেক্টৰজনে তাইক সহায় কৰিবৰ কাৰণে কি কৰিছিল আমি এনসাৰ লিখিব লাগিব Margie had been doing badly in geography because the mechanical teacher was very fast in displaying the questionnaire. Margie ভূগোলত এই কাৰণে বেয়া কৰিছিল কাৰণ তাই যিজন যন্ত্ৰচালিত শিক্ষক আছিল তেওঁ বা সেই যন্ত্ৰটোৱে মাৰ্গীৰ যিসমূহ প্ৰশ্ন উত্তৰ বা প্ৰশ্ন ডিসপ্লে কৰিব লগা আছিল বা দেখুৱাইছিল সেইবিলাক দেখুৱাত অতি দ্ৰুত গতিত আছিল মানে তাইক যিটো বয়সৰ দেখাব লাগে তাই যদি আছিল 10 বছৰ বা 11 বছৰ বয়সৰ তাইক 13-14 বছৰ বয়সৰ প্ৰশ্ন উত্তৰ দেখুৱাই থকা হৈছিল বা শিকাই থকা হৈছিল The county inspector adjusted its speed up to an average 10-year level আৰু সেই মেকানিক জনে বা কণ্টি ইন্সপেক্টৰ জনে সেই মেচিনটোৰ বা মেকানিক্যাল টিচাৰজনৰ যিটো গতি আছিল সেই গতিটো 10 বছৰ বয়সৰ স্তৰত মিলাই দিছিল Thus, the mechanical teacher's speed was controlled appropriately. আৰু এনেকৈ সেই যন্ত্ৰচালিত শিক্ষকজনৰ যি গতি তাক সুন্দৰভাৱে কন্ট্ৰোল কৰা হ'ল The county inspector assured that the overall pattern of Margie's progress was quite satisfactory. আৰু কণ্টি ইন্সপেক্টৰজনে আশ্বাস দি ক'লে যে মাৰ্গীৰ যি গতি মানে মাৰ্গীৰ যি পঢ়াৰ উন্নতি হৈছিল বা তাই যি আগবাঢ়িছিল যি ধৰণে তাই পঢ়াত আগবাঢ়িছিল মুঠৰ ওপৰত প্ৰায় সন্তোষজনক আছিল নেক্সট কোৱেশ্চনটো আছে হোৱাট হ্যাড ওয়ান্স হ্যাপেন্ড টমিজ টিচাৰ এবাৰ টমিৰ শিক্ষকৰ কি হৈছিল ইয়াৰ উত্তৰ লিখিবা তোমালোকে Once Tommy's teacher was taken away for nearly a month because the history sector had blanked out completely. এবাৰ টমিৰ শিক্ষকজনৰ প্ৰায় এমাহৰ কাৰণে আতৰাই লৈ যাব লগা হৈছিল কাৰণ তাৰ যি ইতিহাসৰ খণ্ড আছিল সেই মেচিনটোৰ অৰ্থাৎ মেকানিক্যাল টিচাৰজনৰ যিটো ইতিহাসৰ খণ্ড আছিল হেয়া সম্পূৰ্ণভাৱে মহাৰ খাই গৈছিল বা ইৰেজ হৈ গৈছিল so Tommy had nothing to do during that period he only relaxed and enjoyed আৰু সেই কাৰণে টমিৰ সেই সময়ছোৱাত কৰিবলগীয়া একো নাছিল আৰু সেই কাৰণে হি আৰাম কৰিছিল আৰু তাৰ সময় উপভোগ কৰিছিল নেক্সট কোৱেশ্চনটো আছে Did Margie have regular days and hours for school if so why মাৰ্গীৰ কাৰণে নিৰ্দিষ্ট দিন আৰু সময় আছিল নে স্কুল পঢ়াৰ যদি আছিল কিয় আছিল Yes Margie had regular days and hours for school because her mother said little girls learned better if they learned at regular hours. হয় মাৰ্গীৰ
নিৰ্দিষ্ট দিন আৰু সময় আছিল স্কুলৰ কাৰণে কাৰণ তাইৰ মাকে কৈছিল যে সৰু ল'ৰা ছোৱালীবিলাকে বা বিশেষকৈ সৰু ছোৱালীবিলাকে বেছি ভালকৈ শিকে যদি সিহঁতে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে শিকি থাকে বা পঢ়ে নেক্সট কোৱেশ্চন আছে হাউ ডাজ টমি ডিসক্ৰাইব দ্য ওল্ড কাইণ্ড অফ স্কুল টমিয়ে পুৰণি দিনৰ স্কুলবিলাকক কি ধৰণেৰে বা কেনেকৈ বৰ্ণনা কৰিছিল তো এনসাৰটো হৈছে টমি says that the old schools were different they had a special building and all the kids went there to study they laughed and shouted in the schoolyard they enjoyed time together and learned lessons together in a classroom তো টমিয়ে কোৱাৰ মতে পুৰণি দিনৰ স্কুলবিলাক অলপ পৃথক আছিল তেওঁলোকৰ কাৰণে এক বিশেষ ধৰণৰ এটা ঘৰ আছিল য'ত সকলো কণ ল'ৰা ছোৱালীয়ে গৈ অধ্যয়ন কৰিছিল সিহঁতে একেলগে হাঁহিছিল চিঞৰ বাখৰ কৰিছিল সেই স্কুলৰ চতালত আৰু সিহঁতে তেওঁলোকৰ সময় উপভোগ কৰিছিল একেলগে আৰু একেবিলাক পাঠকে একে শ্ৰেণীতে অধ্যয়ন কৰিছিল নেক্সট কোৱেশ্চন আছে হাউ ডাজ হি ডিসক্ৰাইব দ্য ওল্ড কাইণ্ড অফ টিচাৰ্ছ ইয়াত আকৌ টমিৰ কথা কোৱা হৈছে যে টমিয়ে কেনেকৈ পুৰণি দিনৰ শিক্ষকবিলাকৰ কথা কৈছিল বা শিক্ষকবিলাকক হি বৰ্ণনা কৰিছিল তো আমি ইয়াৰ উত্তৰত লিখিব লাগিব হি says that the old teachers did not live in the house they had a special building and all the kids went there টমিয়ে কোৱা মতে পুৰণি দিনৰ শিক্ষকসকল মানুহৰ ঘৰত থকা নাছিল যি ধৰণেৰে তেওঁলোকৰ দিনত মানুহৰ পৰিৱৰ্তে এটা যন্ত্ৰ তেওঁলোকৰ ঘৰত ৰখা হয় তেনেকুৱা নাছিল আৰু তেওঁলোকৰ কাৰণে কি আছিল এটা বিশেষ ঘৰ আছিল য'ত সকলো কণ ল'ৰা ছোৱালী পঢ়িবলৈ গৈছিল they taught lessons told things and gave homeworks to them and they were not mechanical teachers but living human beings আৰু সেই শিক্ষকসকলে তেওঁলোকে কি কৰিছিল সেই কণ ল'ৰা ছোৱালীবিলাকক বা ছাত্ৰ ছাত্ৰীসকলক কি কৰিছিল তেওঁলোকক পাঠ পঢ়াইছিল তেওঁলোকক নতুন কথা কৈছিল তেওঁলোকক ঘৰুৱা কাৰ্য দিছিল আৰু তেওঁলোক কোন ধৰণৰ যন্ত্ৰচালিত শিক্ষক নাছিল কিন্তু তেওঁলোক জীৱন্ত মানুহ আছিল নেক্সট কোৱেশ্চন আছে answer each of these questions in 2 or 3 paragraphs দুটা বা তিনিটা প্যাৰাগ্ৰাফত প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিব লাগে তো প্ৰথম কোৱেশ্চনটো আছে what are the main features of the mechanical teachers and the school rooms that Margie and Tommy have in the story এই কাহিনীটোত থকা মাৰ্গী আৰু টমিৰ যি মেকানিক্যাল বা যন্ত্ৰচালিত শিক্ষক আছিল আৰু তেওঁলোকৰ স্কুলৰ কোঠা আছিল সেই তাৰ প্ৰধান বৈশিষ্ট্যসমূহ কি আছিল আমি বৰ্ণনা কৰিব লাগে ইয়াৰ উত্তৰটো হৈছে মাৰ্গী এণ্ড টমি হেভ মেকানিক্যাল টিচাৰ্ছ মাৰ্গী আৰু টমিৰ মেকানিক্যাল বা যন্ত্ৰচালিত শিক্ষক আছিল দে ডু নট গো টু স্কুল ফৰ গেটিং এ ফৰ্মেল এডুকেশ্যন তেওঁলোকে কোনো ধৰণৰ বিদ্যালয়লৈ বা স্কুললৈ তেওঁলোকে শিক্ষা গ্ৰহণ কৰিবলৈ যাব লগা নাছিল The mechanical teacher is placed in one of the rooms of the house and they get the knowledge of various subjects individually from the mechanical teacher. সেই যন্ত্ৰচালিত শিক্ষক এজনক তেওঁলোকৰ ঘৰৰ কোনো এটা কোঠাত বহুৱাই দিয়া হৈছিল আৰু তেওঁলোকে বিভিন্ন বিষয়ৰ জ্ঞান সেই যিজন যন্ত্ৰচালিত শিক্ষক বা সেই যন্ত্ৰটোৰ পৰা ব্যক্তিগতভাৱে তেওঁলোকে ল'ব পাৰিছিল They don't have such classrooms where students sit together. তেওঁলোকৰ এনেকুৱা ধৰণৰ শ্ৰেণীকোঠা নাছিল য'ত সকলো ল'ৰা ছোৱালী একেলগে পঢ়িছিল They study from the telebooks. সিহঁতে টেলিবুকৰ পৰা অধ্যয়ন কৰিছিল So they don't require books and exercise books. সেইকাৰণে সিহঁতক কোনো ধৰণৰ কিতাপ বা বহিৰ প্ৰয়োজন নাছিল The examination system is very different. আৰু তেওঁলোকৰ পৰীক্ষা পদ্ধতিবিলাকো অতি পৃথক আছিল বা তেওঁলোকৰ যি পৰীক্ষাৰ পদ্ধতি বা প্ৰক্ৰিয়া হেবিলাক বেলেগ আছিল They do homework in a different way. সিহঁতে তেওঁলোকৰ ঘৰুৱা কাৰ্যবিলাকো এক বেলেগ পদ্ধতিৰে কৰে Margie has to write them out in a punch code which she learned at the age of 6 years. আৰু সেই ঘৰুৱা কাৰ্যবিলাক মাৰ্গীয়ে পাঞ্চ কোডত অৰ্থাৎ সাংকেতিক চিহ্ন বা সাংকেতিক ভাষাত লিখিব লগা হৈছিল যিটো তাই 6 বছৰ বয়সতে শিকি লৈছিল So the system of their education is technologically advanced and not based on printed books. সেই কাৰণে তেওঁলোকৰ যি শিক্ষাৰ পদ্ধতি আছিল সেই শিক্ষাৰ পদ্ধতিৰ যি টেকনলজি আছিল অৰ্থাৎ যি
প্ৰযুক্তিবিদ্যা আছিল ই যথেষ্ট আগবঢ়া আছিল আৰু তেওঁলোকৰ সেই শিক্ষা পদ্ধতি কোনো প্ৰিন্টেড বা ছপা কৰা কিতাপৰ ওপৰত ভিত্তি কৰা নাছিল নেক্সট কোৱেশ্চনটো আছে why did Margie hate school why did she think the old kind of school must have been fun মাৰ্গিয়ে কিয় স্কুল বেয়া পাইছিল আৰু তাই কিয় ভাবিছিল যে পুৰণি দিনৰ স্কুলবিলাক নিশ্চয় বৰ আনন্দময় আছিল বা বৰ ৰং ৰহস্যৰ আছিল তো ইয়াৰ উত্তৰত আমি লিখিব লাগিব মাৰ্গি hated her school because she had a mechanical teacher which was at her home মাৰ্গিয়ে তাই স্কুল বেয়া পাইছিল কাৰণ তাইৰ এটা যন্ত্ৰচালিত শিক্ষক আছিল বা এজন যন্ত্ৰচালিত শিক্ষক আছিল যিটোত তাইৰ ঘৰতে আছিল she was supposed to sit in that room alone to complete her home task or assignments আৰু তাই সেই কোঠাটোত অকলে বহিব লগা হৈছিল য'ত তাই ঘৰুৱা কাৰ্যবিলাক বা তাই যিবিলাক এছাইনমেণ্ট কৰিব লগা থাকে সেইখিনি তাই কৰিব লগা হৈছিল আৰু তাই কোনো ধৰণৰ সংগী নাছিল বা সহপাঠী নাছিল The part Margie hated most was the slot where she had to put homework and test papers আৰু তাই সেই ঠাইটুকুৰা বিশেষকৈ সেই স্লটটো তাই বেয়া পাইছিল য'ত তাই ঘৰুৱা কাৰ্য আৰু পৰীক্ষাৰ বহিবিলাক জমা দিব লগা হৈছিল স্লট মানে তোমালোকে নিশ্চয় বুজি পাইছা মই আগৰ ইয়াৰ যিটো লেসনৰ যিটো ভিডিও আছিল হেতুত তোমালোকক মই কৈ গৈছো স্লট মানে হৈছে কম্পিউটাৰ বা ল্যাপটপত থকা এটা বিশেষ ঠাই য'ত সুইচ টিপি দিয়াৰ লগে লগে এখন থালিৰ নিচিনাকৈ ওলাই আহে য'ত আমি সিডি ডিস্ক বা কম্পেক্ট ডিস্ক বা হাৰ্ড ডিস্ক এনেকুৱাবিলাক ভৰাব পাৰো এটো কোৱা হয় স্লট বা তোমালোকে মোবাইলৰ চাৰ্জাৰ পইণ্ট দেখিছা সেই পইণ্টটোক স্লট বুলি কোৱা হয় আমি হেডফোন ভৰোৱা যিটো ফুটা হেতুক আমি স্লট বুলি ক'ব পাৰো তো এই বিশেষ কামৰ কাৰণে ৰখা যি খালি ঠাই হেতুক স্লট বুলি কোৱা হয় আৰু তেনেকুৱা স্লটত তাই ঘৰুৱা কাৰ্যবিলাক আৰু পৰীক্ষা বহিবিলাক জমা দিব লগা হৈছিল She thought that the old school must have been fun because the students used to sit together in the classroom. They enjoyed, laughed, and shouted in the schoolyard. আৰু মাৰ্গিয়ে ভাবিছিল যে পুৰণি দিনৰ স্কুলবিলাক নিশ্চয় আনন্দময় আছিল ৰং ৰহস্য কৰিব পৰা আছিল কাৰণ তাত সকলোবিলাক ছাত্ৰ ছাত্ৰী একেলগে বহিছিল শ্ৰেণীকোঠাত আৰু একে শিক্ষা লাভ কৰিছিল They enjoyed, laughed, and shouted in the schoolyard. হিহঁতে একেলগে কি কৰিছিল আনন্দ কৰিছিল চিঞৰ বাখৰ কৰিছিল হাঁহিছিল আৰু একেলগে সেই স্কুলৰ চোতালত গোট খাই আছিল Children need company to enhance their skill. ল'ৰা ছোৱালীক তেওঁলোকৰ যিবিলাক পাৰদৰ্শিতা সেইবিলাক বৃদ্ধি কৰিবৰ কাৰণে বা সেইবিলাক প্ৰকাশ পাবৰ কাৰণে সংগী লাগে If they are isolated, they get depressed. যদি ছাত্ৰ ছাত্ৰীসকলক বা কণ ল'ৰা ছোৱালীসকলক একাখৰীয়া কৰি ৰখা হয় অকলশৰীয়া কৰি ৰখা হয় তেনেহলে হিহঁত ডিপ্ৰেছড হৈ পৰে হিহঁত দুখত ভাগি পৰে বা হিহঁত খুব চিন্তিত হৈ পৰে গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক বা ল'ৰা ছোৱালীসকলক সাধাৰণতে কি কৰিব নালাগে আনৰ পৰা আতৰ কৰি বা ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখিব নালাগে তো ছাত্ৰ ছাত্ৰীসকল ভিডিওটি মানে আছিল যদি ভাল লাগিছে লাইক কৰিবা যদি প্ৰথমবাৰৰ কাৰণে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা ধন্যবাদ